গোলকগঞ্জৰ উত্তৰ ৰায়পুৰ প্ৰথম খণ্ডত ভূমিকেন্দ্ৰিক সংঘাত কেইবাজনো আহত প্ৰাপ্ত তথ্য মতে ভূমি দখলকাৰী ধনঞ্জয় ৰায় ওৰফে তনু ৰায়ে ভৱেন ৰায়ৰ লগতে তেওঁৰ পৰিয়ালৰ লোকক আক্ৰমণ কৰে। ভৱেন ৰায় নামৰ ব্যক্তিজনৰ মাটি ধনঞ্জয় ৰায়ে দখল কৰাৰ অভিযোগ উত্থাপিত হৈছে। ভৱেন ৰায়ৰ চাৰিসীমাৰ বেৰ ভাঙি চিঙি তছনছ কৰাৰ উপৰিও গৰু গোহালিৰ পৰা খেদি দিয়ে আৰু গৰুৰ খাদ্য পানীত পেলায়। ইয়াৰ পূৰ্বে এই ভূমি দখলক লৈ ধনঞ্জয়ে ভৱেন ৰায়ৰ পৰিয়ালৰ লগত কৰিছিল হতাহতি। গোলকগঞ্জ থানাত এজাহাৰো দাখিল কৰিছিল। ইয়াৰ মাজতে আজি ৰাতিপুৱা ধনঞ্জয় ৰায়ৰ পৰিয়ালৰ সৈতে গুণ্ডা বাহিনী লৈ ভৱেন ৰায়ৰ বাসগৃহত প্ৰৱেশ কৰি আক্ৰমণ চলায়, যাৰ ফলত ভৱেন ৰায় আৰু তেখেতৰ পৰিয়ালৰ লোক আহত হয় আৰু তুমুল কাজিয়াৰ সৃষ্টি হয়। উক্ত ঘটনা সন্দৰ্ভত গোলকগঞ্জ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। উল্লেখ্য যে মাটি দখল হৈছে ৰায়তী মাটি কৃপানাথ ৰায়ৰ পুত্ৰ ভৱেন ৰায় নামৰ জৰীপ চিঠাৰ কপিও আছে। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। এওঁ মোৰ দাদু হয়। ময়ো আজি ৰাতিপুৱা গুৱাহাটীৰ পৰা আহিছোঁ। একেলগে আহিছিলোঁ। এওঁলোকক আহি পেলাই যিটো দেখা পালোঁ মই, এওঁলোকে বহুত মানুহ লৈ পেলাই ইহঁতে দখল কৰিবৰ কাৰণে সোমালে ৰাতিপুৱা সময়ত। ময়ো চাই আছিলোঁ। তেতিয়া চাই থকা অৱস্থাত এওঁ ঘৰৰ গৰু গোৱালি ঘৰটোত গৰু ৰখা ঘৰটোত ইহঁতে আহি পেলাই গৰুবিলাক গোটেইখিনি গুচাই দিলে। দিয়াৰ পিছত ইহঁতে গোটেই খাট চাট কিবা কিবি লৈ আহি ইহঁতে সোমালে। সোমোৱাৰ পিছত ময়ো ইহঁতক মানা কৰিলোঁ, কিয় ইয়াত সোমাইছে? কয় আমাৰ মাটি হয়। মই ইহঁতৰ মাটি নহয়, এইটোতো মাটি মোৰ দাদুৰ মাটি হয়। ইয়াতে মাটিৰ কাগজ আছে, কাগজত নাম আছে, গোটেইখিনি আছে। ইয়াৰ আগতো আজি 1.5-2 মাহ আগতো ইহঁতে দখল কৰিছিল। কৰাৰ পিছত এটা কেছ দিয়া হৈছিল। কেছ দিয়াৰ পিছতো আজি চেম প্ৰচেছত আকৌ আহিছে ইহঁতে। গতিকে এনেকা যিকেইটা মানুহ হৈছে কমপ্লিট ল'ৰা মানুহৰ দল, গোটেই বাহিৰৰ ল'ৰা, এইবিলাক চৰৰ ল'ৰা হয় এইবিলাক। আৰু যদি ইহঁতৰ তাতে যদি কাগজ পাতি কিবা আছে শ্ব' কৰক, একো প্ৰব্লেম নাই। আমাৰ তাত কাগজ আছে, আমাৰ দাদুৰ নাম আছে। কাৰ নামত আছে? এইটো ভৱেন ৰায়ৰ নামত আছে। ভৱেন ৰায় হয়। আৰু এখেতৰ দেউতাৰ নামো আছে। হা, আৰু ৰাতিপুৱা সময়ত আহি পেলাই এনেকা মাৰধৰ কৰিছে। মোৰ দাদুক মাৰিছে, মোৰ মাহীক মাৰিছে, মোৰ আইতাক মাৰিছে। এজাহাৰ দিছে নেকি আপোনালোকে? এজাহাৰ ইয়াৰ আগত 1 মাহ আগত যিটো মানে নেক্সট এবাৰ যিটো দখল কৰিছিল, তেতিয়া আমি এজাহাৰ এটা দিছিলোঁ। দিয়াৰ পিছতে পুলিচে ইহঁতক কৈছে, যেতিয়ালৈকে পুলিচৰ এইটো কেছটো ক্লিয়াৰ নহয় তেতিয়ালৈকে কোনো দখল কৰিব নোৱাৰিবি। কিন্তু তথাপি ইহঁতে আজি ৰাতিপুৱা আহি পেলাই দখল কৰিছে। আজি ঘটনাটো হোৱাৰ পিছত এজাহাৰ দিছে নেকি? নাই দিয়া, এতিয়া এজাহাৰ দিব যাম আৰু। ঠিক আছে। আপনার ধনঞ্জয় নামে একটা চাঁড়া একটা গুড়ি ফেলে দিছে, দিয়ে বুড়িকে জলত বুড়ি দেওয়া করে। তারপরে মোর বউ গেছে, মোর বউ যে টানি তুলছে। তোমার মাটি অন্যজনের বেদখল হিসেবে দখল নেওয়ার চেষ্টা করে গেছে। ধনঞ্জয় মোর জমিতে দখল করার চেষ্টা করে গেছে।